নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো কুশলে আছে। মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। ভোগালীৰ জলপানেৰে মুখৰিত হ'ল চাগে আপোনালোকৰ চোতাল, হয়নে? আজি মই চাণক্যদেৱৰ এটি বাণী আগবঢ়াব আহিছোঁ। বাণীটো আপোনালোকে ভালধৰণে শুনিব আৰু মোক অনুপ্ৰেৰণা কৰিব আৰু আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই আছে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব। আপোনালোকে চাণক্য আৰু কৌটিল্যদেৱৰ কাহিনীবিলাক শুনি ভাল পাইছেনে? কৌটিল্যৰ জীৱন কাহিনী যথেষ্ট অনুপ্ৰাণিত কৰে। মই চাণক্যৰ বাণীবিলাক আপোনালোকৰ আগত আগবঢ়াই আছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পঢ়া শুনাত জড়িত হৈ আছে, আশা কৰোঁ তোমালোকে শিক্ষাত যথেষ্ট দায়িত্বশীল আৰু কৰ্তব্যনিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিবা। আৰু কৰ্তব্যনিষ্ঠা মানে হৈছে কামত তোমালোকে মনোযোগেৰে কৰিবা আৰু যিখিনি কৰা ভালধৰণে কৰিবা আৰু তোমালোকৰ লগতে ভৱিষ্যত নিৰ্ভৰ কৰি আছে। গতিকে মই কৌটিল্যদেৱৰ বাণীটো আগবঢ়াইছোঁ। যথা চতুৰ্ভি কনকং পৰীক্ষয়তে নিৰ্ঘন চেন্দ্ৰ তাপ তাৰণ্যং তথা চতুৰ্ভি পুৰুষ পৰীক্ষয়তে ত্যাগেন শিলেন গুণেন কৰ্মনা। শ্লোকটি মই আকৌ এবাৰ আগবঢ়াই দিছোঁ। যথা চতুৰ্ভি কনকং পৰীক্ষয়তে নিৰ্ঘনং সত্য তাপতাৰণ্য তথা চতুৰ্ভি পুৰুষ পৰীক্ষদয়তে ত্যাগেন শিলেন গুণেন কৰ্মনা। কৰ্মনা মানে কামৰ কথা কৈছে। শ্লোকটি এটা এটা বাক্য মই আপোনালোকক বুজাই দিছোঁ দেই, শুনিব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব। সোণ পৰীক্ষা কৰিবলৈ সোণক কাটি ঘৰ্ষণ কৰি উত্তাপ দি পৰীক্ষা কৰা হয়। সোণ বিশুদ্ধ হয়নে বিশুদ্ধ নহয়, সোণত কিমান পৰিমাণৰ বিশুদ্ধ সোণ আছে আৰু সোণক কিদৰে জিলিকাব পাৰি, এইবোৰৰ পৰাই পৰীক্ষা কৰি আমি সোণক তাৰ উত্তাপৰ ওপৰত, তাৰ স্থায়িত্বৰ ওপৰত পৰীক্ষা কৰা হয়। একেদৰে কোনজন প্ৰকৃত পুৰুষ সেই কথাও পৰীক্ষা পুৰুষজনৰ কেতবোৰ স্বভাৱ চৰিত্ৰৰ পৰা জানিব পাৰি। চাণক্যই এই শ্লোকৰ জৰিয়তে কৈছে যে প্ৰকৃত পুৰুষ সেইজনে যাৰ ভিতৰত নিহিত হৈ থাকে জ্ঞানশীলতা আৰু দয়াশীলতা। আমি যদি সেইটো পুৰুষৰ ক্ষেত্ৰত নকৰি নাৰী এগৰাকীৰ ক্ষেত্ৰতো লওঁ, তেতিয়া সেই একেখিনিয়ে কথা প্ৰযোজ্য হ'ব যে দয়াশীলতা আৰু দানশীলতা এই গুণখিনি প্ৰয়োজন হ'ব এজন প্ৰকৃত ব্যক্তি হিচাপে জানিবলৈ। যিদৰে সোণক কাটি ঘৰ্ষণ কৰি জুইৰ উত্তাপ দি সেই সোণক জিলিকাব পাৰি আৰু যেনেদৰে তাৰ উত্তাপে সেই সোণটোৰ গুণ গৰিমা সলনি কৰে, তেনেধৰণে দানশীলতা আৰু দয়াশীলতা এগৰাকী পুৰুষ আৰু নাৰীৰ মহত্ব। দানী আৰু দয়াশীল পুৰুষসকল প্ৰকৃত পুৰুষ হয়। তেওঁলোকৰ হৃদয় আনৰ সেৱাৰ বাবে উন্মুক্ত হৈ থাকে। সেই পুৰুষকে চাণক্যই প্ৰকৃত পুৰুষ বুলি কৈছে। চাণক্য ডাঙৰীয়াই যে কৈছে যে যেতিয়াই দয়াশীল আৰু দানশীল হ'বা তেতিয়াই প্ৰকৃত পুৰুষ হিচাপে গ্ৰহীত হ'বা। লগতে এই কথা জানিব পাৰি যে সোণক জিলিকাব পাৰি তাক ঘৰ্ষণৰ জৰিয়তেহে। সোণক আমি অকল পিন্ধিলেই নহ'ব, তাক আমি কেনেধৰণে নিৰূপণ কৰিব পাৰি, কেনেধৰণে তাক আমি আৰু তাৰ মহত্ব বঢ়াব পাৰি, আমি সোণক সেইধৰণে আমি অৰ্জিত কৰিব পাৰোঁ। প্ৰকৃত পুৰুষ বা প্ৰকৃত নাৰী হ'বলৈও আমি কৰ্ম কৰি থাকিব লাগিব। কৰ্মৰ জৰিয়তেহে দয়াশীল আৰু দানশীল হ'ব লাগিব। এজন ঋষি মুনিসকলে কি কৰে, দয়াশীল আৰু দানশীল হয়। তেওঁলোকৰ বাণীৰ জৰিয়তে এটা জ্ঞান যেতিয়া অন্য এজনলৈ বিলোৱা যায়, সেই জ্ঞানৰ জৰিয়তে সোণ জিলিকাব পাৰি। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু কেনেধৰণে আপোনালোকে বাৰু ভিডিঅ' বিচাৰে কমেণ্টত আগবঢ়াব। আৰু যেতিয়া আমি কাটি ঘৰ্ষণ কৰি আৰু উত্তাপেৰে যেতিয়া আমি সোণক নিৰূপণ কৰোঁ, সেই সোণেই হৈ পৰে এটা সঠিক সোণ, হয়নে? আমি সকলোৱে ভাল পাওঁ। সোণৰ ৰং কেনেকুৱা হয়? সোণৰ ৰং হয় সোণালী, ৰূপৰ ৰং হয় ৰূপালী।
সোণৰ ৰঙেৰে আমি কি কৰিব পাৰোঁ, জিলিকা বস্তু আমি ভাল লাগে, জিলিকিলে কি হয় তাৰ উত্তাপ আমি সকলোৱে পাব পাৰোঁ। গতিকে কেনেধৰণে এটা প্ৰকৃত পুৰুষ আৰু প্ৰকৃত নাৰী হ'বলৈ এই সকলোবিলাক গুণৰ প্ৰয়োজন হৈ পৰে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি ভাল পালে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব। আজিলৈ আহোঁ, নমস্কাৰ।